So hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So guys, in the last class what we have discussed, আমি কি আলোচনা কৰিছিলো যে কন্ডাক্টেন্স মানে কি লাস্ট দুটা ক্লাসত স্পেসিফিক কন্ডাক্টেন্স মানে কি মোলার কন্ডাক্টেন্স মানে কি আৰু ইকুইভ্যালেন্ট কন্ডাক্টেন্স মানে কি এই গুটেখিনি কথা আমি কি কৰিছিলো আলোচনা কৰিছিলো হয়নে এতিয়া আমি এই ক্লাসত কি আলোচনা কৰিম হে গুটে কন্ডাক্টেন্স বিলাক যেটো আমি ইলেক্ট্ৰোলাইটিক সলিউশন লৈছো হে ইলেক্ট্ৰোলাইটিক সলিউশনটো যদি আমি কি কৰি গৈ থাকো ডাইলিউট কৰি গৈ থাকো মানে কি তাত যদি আমি সলভেন্টটো যদি ইনক্রিজ কৰি গৈ থাকো তেতিয়া হলে কি হ'ব সলিউশনটোৰ যেটো কনসেন্ট্ৰেচন হ'ব হে কনসেন্ট্ৰেচনটো কি হৈ যাব কমি গৈ থাকিব ঠিক আছে এনে ধৰণে যদি আমি সলিউশনটোৰ কনসেন্ট্ৰেচন বিলাক কমাই গৈ থাকো তেনে হলে হে কন্ডাক্টেন্স ডিফারেন্ট টাইপ অফ কন্ডাক্টেন্স বিলাক কেনে ধৰণে চেঞ্জ হয় হেতৰ ভেৰিয়েশন কেনে ধৰণে হয় হে কথা আমি এই ক্লাসটোত আলোচনা কৰিম ঠিক আছে সো কন্ডাক্টেন্স মানে কি আলোচনা কৰাৰ আগতে কৈ দিও কন্ডাক্টেন্স মানে কি এই কথাটো তোমালোকে জানিব লাগিব কন্ডাক্টেন্স মানে মই ফার্স্ট ক্লাসতে কৈছিলো কোনো এটা ইলেক্ট্ৰোলাইট এটাৰ যেটো প্ৰপাৰ্টিৰ কাৰণে কি কৰিব ইহতে যেটো প্ৰপাৰ্টিৰ কাৰণে কি কৰিব ইহতৰ মাজৰে কি কৰিব দিব কারেন্ট পাস হৈ যাব দিব হে প্ৰপাৰ্টিটোকে কি বুলি কয় কন্ডাক্টেন্স বুলি কয় এতে ইলেক্ট্ৰোলাইটিক সলিউশনত কি হে কারেন্ট পাস কৰে কেটায়ন আৰু এনায়ন বিলাকে কি কৰিব কারেন্ট পাস কৰিব ঠিক আছে গতিকে সলিউশন এটাত কেটায়ন আৰু এনায়নৰ পৰিমাণ যিমানে বাঢ়ি যাব আয়নৰ সংখ্যা যিমানে বাঢ়ি যাব হিমানে কি হ'ব নাম্বাৰ অফ আয়নস বাঢ়ি যোৱাৰ লগে লগে কন্ডাক্টেন্সও বাঢ়ি যাব ঠিক আছে গতিকে ডাইলুশনৰ ফলত আমি কি হয় এই নাম্বাৰ অফ আয়ন সলিউশনটোৰ বাঢ়ি যায় নে কমি যায় সেই বস্তুটোৰ ওপৰত ডিপেন্ড কৰি পেলাই গুটেবিলাক কন্ডাক্টেন্সৰ ভেৰিয়েশনটো আমি ষ্টাডি কৰিম ঠিক আছে গতিকে প্ৰথমতে লিখা জেনাৰেলি কি হয় এই কন্ডাক্ট যিকোনো সলিউশনৰ কন্ডাক্টেন্স যদি তুমি কনসিডাৰ কৰা তেনে হলে সাপোজ এটো উইক ইলেক্ট্ৰোলাইটে হ'ব পাৰে বা স্ট্ৰং ইলেক্ট্ৰোলাইটে সো লিখা ইন জেনাৰেল for weak electrolyte and strong electrolyte for weak electrolyte and strong electrolyte conductance ঠিক আছে ইলেক্ট্ৰিক্যাল কন্ডাক্টেন্সৰ কথা কৈছো সি conductance molar conductance equivalent conductance ebla ki hobo these values increases with dilution মানে কি ইয়াৰ ডাইলুশন কৰাৰ ফলত এই ভ্যালু বিলাক জেনাৰেলি কি হৈ যাব কন্ডাক্টেন্সৰ ভ্যালু মোলাৰ কন্ডাক্টেন্স আৰু ইকুইভ্যালেন্ট কন্ডাক্টেন্সৰ ভ্যালু বিলাক ডাইলুশনৰ লগে লগে বাঢ়ি গৈ থাকিব কিহৰ কাৰণে কাৰণ আমি যিমানে ডাইলুট কৰি গৈ থাকো যদি হেতু উইক ইলেক্ট্ৰোলাইট হয় বা স্ট্ৰং ইলেক্ট্ৰোলাইট হয় সাপোজ তোমাৰ এটা কি আছে উইক ইলেক্ট্ৰোলাইট আছে হয়নে ইয়াতে তুমি কি কৰিছা উইক ইলেক্ট্ৰোলাইট দিছা বা স্ট্ৰং ইলেক্ট্ৰোলাইট দিছা ঠিক আছে কিছু পৰিমাণে তুমি কি কৰিছা ইয়াতে সলভেন্ট সলিউট দিছা সলিউট দিলে কি হ'ব কিছু পৰিমাণে ইয়াৰ পৰা ডিকম্পোজিশন হ'ব ডিকম্পোজিশন হলে ইয়াৰ পৰা কি হ'ব আয়নৰ ফৰ্মেশন হ'ব হয়নে আৰু কিছু হ'ব কি হৈ যাব নট ডিকম্পোজিশন অৱস্থা থাকিব মানে কি কিছু অংশ ইয়াৰ ডিকম্পোজিশন নহয় যদি তুমি ইয়াৰ ওপৰত কি কৰা সলভেন্ট এড কৰি দিয়া তেতিয়া কি হ'ব বাকিখিনিও কি হৈ যাব ডিসোসিয়েট হৈ যায় ডিসোসিয়েট হোৱাৰ লগে লগে কি হৈ যাব নাম্বাৰ অফ আয়নস টু বাঢ়ি যায় ঠিক আছে সলিউশনটো নাম্বাৰ অফ আয়নস টু বাঢ়ি যায় হেতুৰ কাৰণে কি হয় এই কন্ডাক্টেন্স মোলাৰ কন্ডাক্টেন্স আৰু ইকুইভ্যালেন্ট কন্ডাক্টেন্স বিলাক কি হৈ যায় বাঢ়ি যায় কিহৰ কাৰণে কাৰণ ডাইলুশন কৰাৰ লগে লগে নাম্বাৰ অফ আয়নস টু কি হৈ যায় বাঢ়ি যায় so this is because of increase in the numbers of ions in the solution on dilution মানে কি ডাইলুশন কৰিলে কোনো এটা সলিউশন এটাৰ যেটো কি হয় নাম্বাৰ অফ আয়নস সেই নাম্বাৰ অফ আয়নস তো বাঢ়ি যায় কিহৰ কাৰণে যিবিলা আনডিকম্পোজ ইলেক্ট্ৰোলাইট থাকে সেই আনডিকম্পোজ ইলেক্ট্ৰোলাইট বিলাক তাত যদি আমি সলভেন্টৰ পৰিমাণটো বঢ়াই দিও তাক ডাইলুট কৰি দিও তার নাম্বার অফ আয়নস তো কি হৈ যাব বাঢ়ি যাব হেতু কাৰণে কি হয় এই কন্ডাক্টেন্স বিলাকৰ ভ্যালুটো কি হৈ যায় বাঢ়ি যায় কিন্তু
তুমি যদি স্পেসিফিক কন্ডাক্টেন্সৰ কথা কনসিডার কৰা স্পেসিফিক কন্ডাক্টেন্স decreases with dilution. Unlike the other conductance like electrical conductors, molar conductance and equivalent conductance, তোমার যেটো স্পেসিফিক কন্ডাক্টেন্স যেটো আমি কিহৰ দ্বাৰা এক্সপ্ৰেস কৰো কাপ্পাৰ দ্বাৰা এক্সপ্ৰেস কৰো হয় না হেতু কিন্তু কি হৈ যাব তোমাৰ ডাইলুশনৰ লগত ডিক্রিজ হৈ যায় ডিক্রিজেস উইথ ডাইলুশন ঠিক আছে গতিকে এইখিনি বস্তু তুমি কি কৰা লিখি থোৱা এ কিহৰ কাৰণে স্পেসিফিক কন্ডাক্টেন্সটো কি হয় ডাইলুশনৰ লগত ডিক্রিজ হৈ যায় সেই বস্তুটো আমি আলোচনা কৰিম সো আমি এটা কি চাম variation of specific conductance with respect to dilution dilution কৰি গৈ থাকিলে সলিউশন এটাৰ তাৰ স্পেসিফিক কন্ডাক্টেন্স কেনে ধৰণে চেঞ্জ হয় সেই বস্তুটো আমি ইয়াতে চাম ঠিক আছে গতিকে আমি জানো ইন জেনাৰেল কন্ডাক্টেন্স কিহৰ কাৰণে হয় কন্ডাক্টেন্স ইজ জেনাৰেলি because of numbers of ions হয় নে numbers of ions in the solution ঠিক আছে সলিউশন এটাত যিমান পৰিমাণৰ আয়ন আছে তাৰ ওপৰতে ডিপেন্ড কৰি পেলাই কি হৈ যায় তাৰ আয়নৰ ওপৰত ডিপেন্ড কৰি পেলাই কি হ'ব তোমাৰ কন্ডাক্টেন্স হ'ব গতিকে আমি স্পেসিফিক কন্ডাক্টেন্স মানে কি পাইছিলো সোয়া যেতিয়া আমি স্পেসিফিক কন্ডাক্টেন্স আলোচনা কৰিছিলো স্পেসিফিক কন্ডাক্টেন্স মানে কি 1/r মানে 1/ρ a/l হয়নে এইখিনিকে আমি কি বুলি কৈছিলো স্পেসিফিক কন্ডাক্টেন্স বুলি কৈছিলো হয়নে a/l এটা স্পেসিফিক কন্ডাক্টেন্সৰ ডেফিনিশন আমি যেতিয়া দিব বিচাৰিছিলো তেতিয়া আমি কি কৈছিলো যদি কি হয় তোমাৰ যেটো কন্টেইনাৰ হয় সেই কন্টেইনাৰৰ যদি ডাইমেনশনটো 1 সেন্টিমিটাৰ স্কয়াৰ হয় এৰিয়া আৰু তাৰ লেংথটো যদি 1 সেন্টিমিটাৰ হয় মানে কি তোমাৰ যদি গুটে কন্টেইনাৰটোৰ ভলিউম যদি তোমাৰ কি হ'ব 1 সেন্টিমিটাৰ কিউব বা 1 ml হয় তেনে হলে হিমান কন্টেইনাৰৰ যিখিনি কন্ডাক্টেন্স সেইখিনিকে তোমাৰ কি বুলি কৈছিলে স্পেসিফিক কন্ডাক্টেন্স বুলি কৈছিল হয় না মানে স্পেসিফিক কন্ডাক্টেন্স মানে কি 1 ml সলিউশনৰ যিখিনি কন্ডাক্টেন্স সেইখিনি কি কৈছিলে তোমাৰ স্পেসিফিক কন্ডাক্টেন্স বুলি কৈছিল এতিয়া সোয়া সাপোজ তুমি কি কৰিছা কন্টেইনাৰ এটা লৈছা হয় না সৰি মই দুটা কন্টেইনাৰ আকি দেখুৱাই দি আছো এই সলিউশনৰ তোমাৰ কি আছে v1 ভলিউম আছে ঠিক আছে আৰু ইয়াতে তোমাৰ ইউনিট ভলিউমৰ কাৰণে এইখিনি নাম্বাৰ অফ আয়নস আছে সাপোজ কিমান আছে n 5 নাম্বাৰস অফ আয়ন আছে পাঁচটা আয়নস আছে ঠিক আছে যেতিয়া তুমি এটো কি কৰা নাই ডাইলুশন কৰা নাই বিফোৰ ডাইলুশন ঠিক আছে বিফোৰ ডাইলুশনত কি হ'ব 1 ml কিমান আছে তোমাৰ পাঁচটা আয়ন আছে বুলি তুমি কনসিডাৰ কৰা জেনাৰেলি পাঁচটা নাথাকে বহুত বেছি থাকে ঠিক আছে এতিয়া তুমি ইয়াতে কি কৰা কিছু পৰিমাণে ইয়াতে কি কৰা তুমি ওয়াটাৰ এড কৰা মানে কি ডাইলুশন কৰা ইয়াৰ কনসেন্ট্ৰেচনটো কমাই দিলে এতিয়া সোয়া যিখিনি 1 ml এই 1 ml নাম্বাৰ অফ আয়নস টু কি হ'ব কমি যাবনে ওভাৰঅল তোমাৰ গুটে সলিউশনটো নাম্বাৰ অফ আয়নস বাঢ়ি যাব আনডিসোসিয়েশন খিনি কি হ'ব ডিসোসিয়েট হোৱাৰ কাৰণে কি হ'ব তোমাৰ গুটে নাম্বাৰ অফ আয়নসটো বাঢ়ি যাব কিন্তু 1 ml থকা যিখিনি তোমাৰ কি আছে আয়ন আছে সেই আয়নটো তোমাৰ কি হৈ যাব নাম্বাৰ অফ আয়নস কমি যাব বুজি পালা যেটো 1 ml সলিউশনত তোমাৰ যিখিনি নাম্বাৰ অফ আয়নস থাকে হে কমি যায় নাম্বাৰ অফ আয়নসটো হেতুৰ কাৰণে কি হয় স্পেসিফিক কন্ডাক্টেন্স যেটো নেকি 1 ml সলিউশনৰ কন্ডাক্টেন্স হয় হেতু কি হ'ব তোমাৰ কমি যাব বুজি পালা গতিকে লিখা এইখিনি আগতে লিখি লোৱা এই গুটে ডায়াগ্ৰামটো আঁকি লোৱা মই সাইডত লিখি থৈ দিছো সোয়া because on dilution numbers of ions per 1 ml of
solution decreases the specific conductance also decreases ঠিক আছে কিহৰ কাৰণে কমি যায় যে 1 ml সলিউশনত 1 ইউনিট ভলিউমত যিমান পৰিমাণৰ নাম্বাৰ অফ আয়নছ থাকে সেই আয়নটো তোমাৰ কমি যায় নাম্বাৰ অফ আয়নছটো কমি যায় হেতুৰ কাৰণে কি হয় তোমাৰ স্পেসিফিক কন্ডাক্টেন্সটো উইথ ডাইলুশন তাৰ যদি কনসেন্ট্ৰেচনটো আমি কমাই গৈ থাকো সলিউশনটো তেনেহলে কি হৈ যাব কমি গৈ থাকিব ঠিক আছে এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া আমি কি চাম variation of molar conductance that is delta m with respect to dilution মানে কি সলিউশন এটা যদি তুমি ডাইলিউট কৰি গৈ থাকা তাৰ মোলাৰ কন্ডাক্টেন্স তো কেনে ধৰণে চেঞ্জ হ'ব এই বিষয়ে আমি চাম ঠিক আছে ইন জেনাৰেল তোমাৰ বহুত যদি তুমি স্ট্ৰং ইলেক্ট্ৰোলাইট আৰু উইক ইলেক্ট্ৰোলাইট লোৱা তেনেহলে তোমাৰ কি হয় ইন জেনাৰেল তোমাৰ lambda m or value to lambda m increases with dilution কৰি গৈ থকা যদি তোমাৰ lambda m মানে কি মোলাৰ কন্ডাক্টেন্সৰ ভ্যালুটো জেনাৰেলি বাঢ়ি গৈ থাকে এটা কিহৰ কাৰণে বাঢ়ে সোৱা আমি মোলাৰ কন্ডাক্টেন্স যেতিয়া পঢ়িছিলো তেতিয়া আমি এটা কি পাইছিলো এক্সপ্ৰেশন এটা পাইছিলো যে মোলাৰ কন্ডাক্টেন্স is equal to the multiplication of the kappa that is specific conductance and volume containing 1 mole of the electrolyte হয় না গতিকে ইয়াৰ ইউনিট টু কি আছিল সেন্টিমিটাৰ কিউব পার মোল হয় 1 মোল সলিউশনত যিমান পৰিমাণৰ ভলিউম হয় হেতুৱে কি আছিল এটো v2 আছিল হয় না যেতিয়া তুমি ডাইলিউট কৰিবা ডাইলিউট কৰা মানে কি সলিউশনটোৰ ভলিউমটো বঢ়াই গৈ আছে সলিউশনৰ ভলিউমটো যদি বঢ়াই গৈ থকা তেনেহলে কি হ'ব অন ডাইলিউশন কি হ'ব তোমাৰ ভিৰ ভ্যালুটো কি হৈ গৈ থাকিব ইনক্ৰিজ হৈ গৈ থাকিব হয় না ইয়াৰ ভ্যালুটো বাঢ়ি গৈ থাকিব আনহাতে কাপ্পাৰ ভ্যালুটো তোমাৰ কি হ'ব কমি গৈ থাকিব কাপ্পা মানে কি স্পেসিফিক কন্ডাক্টেন্স যেটো কি বুলি কয় তোমাৰ কন্ডাক্টেন্স অফ 1 ml সলিউশন হয় না সেই ভ্যালুটো কি হৈ গৈ থাকিব কমি গৈ থাকিব মই অলপ আগতে কলো কিহৰ কাৰণে স্পেসিফিক কন্ডাক্টেন্সটো কমি গৈ থাকে কিহৰ কাৰণে কাৰণ নাম্বাৰ অফ আয়নছ পাৰ ml কি হয় কমি যায় অন ডাইলুশন এই দুটাৰ এফেক্টৰ কাৰণে এতে কি হ'ব সোৱা ভলিউমটো ইয়াত বাঢ়ি গৈছে আনহাতে কন্ডাক্টেন্সটো কি হৈছে কমি গৈছে হয়নে ইয়াৰ ডিক্ৰিজ হৈছে আৰু ইয়াৰ ইনক্ৰিজ হৈছে কিন্তু এই দুইটা ইনক্ৰিজ আৰু ডিক্ৰিজৰ ইয়াৰ যদি কম্বাইন ইফেক্টটো সোৱা মানে কি ইয়াৰ নেট ৰিজাল্টটো সোৱা তেনেহলে দেখিবা যি পৰিমাণৰ ভলিউম বাঢ়ি গৈছে সেই পৰিমাণত কিন্তু তোমাৰ কি হোৱা নাই স্পেসিফিক কন্ডাক্টেন্সটো কমি যোৱা নাই মানে কি decrease in the specific conductance is less than the increase in volume ঠিক আছে গতিকে তোমাৰ নেট তোমাৰ যেটো নেট তোমাৰ ৰিজাল্ট হ'ব সেই ৰিজাল্টটো কি হ'ব ইনক্ৰিজ হ'ব ঠিক আছে সো তুমি কি লিখিব পাৰা এই দুইটাৰ প্ৰডাক্ট হ'ব হয়নে ই যিমান পৰিমাণে কমিছে তাতকে বেছি পৰিমাণে ই যিমান পৰিমাণে বাঢ়িছে তাতকে কম পৰিমাণে এটো কি কমিছে গতিকে ওভাৰঅল ৰিজাল্টটো কি হ'ব দুইটাৰে মাল্টিপ্লিকেশন মানে কি ইনক্ৰিজ হ'ব সো তোমালোকে লিখিব পাৰা অন ডাইলুশন the increase in volume of the electrolytic solution is greater than the decreasing what specific conductance ঠিক আছে মানে কি যি পৰিমাণত ভলিউমটো বাঢ়ি গৈ থাকিব সেই পৰিমাণত কি নহয় তোমাৰ
স্পেসিফিক কন্ডাক্টেন্সটো কমি নাযায় এটো খুব স্লোলি কমিব হেতু কাৰণে দুইটাৰ এফেক্টটো যদি আমি কম্বাইন কৰি দিও তেনেহলে কি হ'ব ল্যামডা এমৰ ভ্যালুটো উইথ ডাইলুশন বাঢ়ি গৈ থাকিব হেতু কাৰণে কি হয় অন ডাইলুশন ল্যামডা এমৰ ভ্যালু কি হয় বাঢ়ি গৈ থাকে এটোটো আমি ইন জেনাৰেল সেন্সত কনসিডাৰ কৰিল হয় না এটা তোমাৰ ইলেক্ট্ৰোলাইট দুই ধৰণৰ হ'ব পাৰে স্ট্ৰং ইলেক্ট্ৰোলাইট আৰু উইক ইলেক্ট্ৰোলাইট হয় না স্ট্ৰং ইলেক্ট্ৰোলাইট বিলাক কি হিয়াত কমপ্লিটলি 100% ডিসোসিয়েট হ'ব পাৰে আৰু উইক ইলেক্ট্ৰোলাইট বিলাক কি পাৰ্শিয়ালি ডিসোসিয়েট হয় হিয়াত 100% ডিসোসিয়েট হ'ব নোৱাৰে গতিকে তুমি যদি দুইটা কেছতে কনসিডাৰ কৰা ল্যামডা এমৰ ভ্যালুটো তেনেহলে ল্যামডা এমত দেখিবা যে দুইটা ক্ষেত্ৰতে স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কেছত আৰু উইক ইলেক্ট্ৰোলাইটৰ কেছত দুইটাৰে ভেৰিয়েশন উইথ ডাইলুশন যদি তুমি কনসিডাৰ কৰা দেখিবা যে ভেৰিয়েশন কেটা ডিফাৰেন্ট হয় ঠিক আছে গতিকে আমি স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে ল্যামডা এমৰ ভ্যালু কনসিডাৰ কৰিম এবাৰ ডিসকাস কৰিম আৰু এবাৰ উইক ইলেক্ট্ৰোলাইটৰ কাৰণে কনসিডাৰ কৰিম ঠিক আছে সো লিখি থোৱা বাট ইন practical for weak and strong electrolyte lambda m variation is different in each cases হয়নে দুইটা কেছৰ ক্ষেত্ৰত ল্যামডা এমৰ ভেৰিয়েশনটো ডিফাৰেন্ট হ'ব এটা ফাৰ্স্ট কনসিডাৰ কৰিম আমি কি স্ট্ৰং ইলেক্ট্ৰোলাইটৰ ক্ষেত্ৰত ল্যামডা এমৰ ভ্যালুটো কেনে ধৰণে ভেৰিয়েশন হয় গতিকে এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা So we first consider korim variation of lambda with respect to dilution for strong electrolyte. A strong electrolyte mane ki jibla ki hoy 100% dissociate hoy hane completely dissociate hoy jay jibla electrolyte hebla ka ami ki boli kom strong electrolyte. Example kene ko dhonor NaCl hone NaCl sodium hydroxide ebla ki strong electrolyte. Hydrogen chloride ebla ki strong electrolyte eta strong electrolyte or karone jitu variation hoy he variation to the variation eta equation or dara ki kora hoy represent kora hoy the variation of lambda m versus concentration by dilution is given by eta equation or dara represent kore he equation to moi likhisu lambda m ঠিক আছে it is the lambda m naught a into root over c এই ইকুয়েশন তো দ্বারা তোমার কি করিব তোমার ভেরিয়েশন তো রিপ্রেজেন্ট করিব এই ইকুয়েশন তো এটা তোমার কি মোলার কন্ডাক্টেন্স হয়নে তোমার molar conductance at C concentration at any concentration C ঠিক আছে এই C concentration তোমার molar conductance আৰু এটো কি হৈছে molar conductance at infinite dilution মই দেখুৱাই দিম এটা গ্ৰাফ আকি দেখুৱাই দিলে তোমালোকে বুজি পাবা ইনফাইনাইট ডাইলুশনৰ কথা মানে কি কৈছো molar conductance at infinite dilution আৰু এটো কি এটা constant value আৰু এটো কি concentration of solution এই গুটে কেটা তোমালোকে টার্ম কেটা লিখি থবা কোন কেটা কি বুজাইছে আমি আৰু এই ইকুয়েশনটো কি বুলি কয় ডিবাই-হুকেল অনসেগাৰ ইকুয়েশন বুলি কয় ইকুয়েশন 1 টো কি বুলি কয় তোমাৰ ডিবাই-হুকেল অনসেগার ইকুয়েশন কি বুলি কয় এটো ডিবাই-হুকেল অনসেগার ইকুয়েশন এই ইকুয়েশনটো যদি তুমি সোয়া দেখিবা যদি তুমি কি কৰা ডাইলুশন যদি কি কৰা কৰি গৈ থাকা ইনক্রিজ কৰা এই কনসেন্ট্রেশনৰ ভ্যালুটো কি হ'ব তোমাৰ কমি গৈ থাকিব হয়নে গতিকে এইটুক যদি আমি এটা গ্ৰাফৰ দ্বাৰা আমি কি কৰো এখিনি আগতে তোমালোকে স্ক্ৰিনশট এটা মাৰি লোৱাছোন
সো এই ইকুৱেশ্যনটো যদি তুমি এই ল্যামডা এমৰ ভ্যালুটো আৰু সিৰ মাজত যদি এটা কি কৰিব বিচাৰা তুমি গ্ৰাফ এটা আঁকিব বিচাৰা তেতিয়া দেখিবা এনেকুৱা ধৰণৰ যদি গ্ৰাফ এটা আঁকিব বিচাৰা y = mx + c এনেকুৱা টাইপৰ গ্ৰাফ এটা ইয়াৰ ভ্যালুটো কিন্তু সদায় ল্যামডা এমৰ এই এট ইনফাইনাইট ডাইলুশনৰ এই ভ্যালুটো সদায় কি হ'ব কনস্ট্যান্ট হ'ব এটো কথা তুমি মনত ৰাখিবা যিকোনো এটা সলিডৰ কা ইলেক্ট্ৰোলাইটৰ কাৰণে এটো ভ্যালু কি হ'ব তোমাৰ কনস্ট্যান্ট হ'ব এটা ল্যামডা এমৰ এইফালে তুমি ল্যামডা এম পুট কৰা আৰু এইফালে তুমি √c পুট এটা এনেকৈ যদি তুমি কি কৰা পুট কৰা তেতিয়া দেখিবা ইয়াতে এটা তুমি কি পাবা নেগেটিভ স্লোপ থকা এটা তুমি কি পাবা এনেকুৱা ধৰণৰ লাইন এটা পাবা এই ইকুৱেশ্যনটো বুজি পাইছা মানে কি এইফালে তোমাৰ কি হ'ব কনসেন্ট্ৰেচনটো বাঢ়ি গৈছে গতিকে ডাইলুশন কৰিলে কি হ'ব তোমাৰ এইফালে কনসেন্ট্ৰেচনটো কমি গৈ থাকিব গতিকে ডাইলুশন তোমাৰ কোনফালে বাঢ়ি যাব সো এইফালে তোমাৰ কি হ'ব ডাইলুশন হৈ আহি থাকিব বুজি পাইছা এই গ্ৰাফটো মানে কি স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে যদি তুমি কি কৰা ডাইলুশনটো কৰি আহি থাকা তেনেহলে কি হ'ব তোমাৰ যেটো ল্যামডা এমৰ ভ্যালু আছে মোলাৰ কণ্ডাক্টেন্সৰ ভ্যালু আছে সেই মোলাৰ কণ্ডাক্টেন্সৰ ভ্যালুটো কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব বুজি পালা আৰু হেতু কিহৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় ডিবাই-হুকেল অনচেগাৰ ইকুৱেশ্যনৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় এতিয়া মই কৈছো এই মোলাৰ কণ্ডাক্টেন্স এট ইনফাইনাইট ডাইলুশন ঠিক আছে তুমি যদি এইটো ডাইলুশন কৰি আনি গৈ থাকা তেনেহলে ইমান পইণ্টলৈকে তুমি 0 পইণ্টলৈকে যদি কি কৰা ডাইলুশন কৰি গৈ থাকা জেনেৰেলি 0 পইণ্ট কনসেন্ট্ৰেচন কেতিয়াও 0 কৰিব নোৱাৰি এটো ইম্প্ৰেক্টিকেল কথা এনেকুৱা ধৰণলৈকে তুমি কি কৰা কনসেন্ট্ৰেচন কমাই আনা যাৰ পিছত আৰু আমি কি কৰিব নোৱাৰো কনসেন্ট্ৰেচনটো কমাব নোৱাৰো তেনেকুৱা পইণ্টত তোমাৰ যেটো কি হ'ব মোলাৰ কণ্ডাক্টেন্সৰ ভ্যালু হ'ব সেই কণ্ডাক্টেন্সটো তোমাৰ কি ক'ব delta m naught মানে কি মোলাৰ কণ্ডাক্টেন্স এট ইনফাইনাইট ডাইলুশন বুজি পালা আৰু ইয়াৰ পিছত আৰু কি কৰিব নোৱাৰে সলিউশনটো ডাইলুট কৰিব নোৱাৰি এই যেটো ইনফাইনাইট কোনো এটা ইলেক্ট্ৰোলাইটৰ কাৰণে যেটো ইনফাইনাইট ডাইলুশন ডেল্টা m ৰ ভ্যালুটো এটা সূত্ৰৰ দ্বাৰা ৰুলৰ দ্বাৰা ডিটাৰমাইন কৰিব পাৰি সেই ৰুলটো কি বুলি কয় তোমালোকে কিতাপত হয়তো পাইছাই কোল-ৰছ ল I'm not sure about the spelling কোল-ৰছ ল to verify কৰি লবা ঠিক আছে কোল-ৰছ ল কিহৰ কাৰণে ইউজ কৰা হয় তুমি স্ট্ৰং ইলেক্ট্ৰোলাইট এটা যদি দিয়া আছে সেই স্ট্ৰং ইলেক্ট্ৰোলাইটৰ যদি কি কৰিব লাগে ইনফাইনাইট ডাইলুশনত তোমাৰ কি কৰিব লাগে তাৰ মোলাৰ কণ্ডাক্টেন্সটো ডিটাৰমাইন কৰিব লাগে তেনেহলে আমি কি এপ্লাই কৰিম কোল-ৰছ ল এপ্লাই কৰিম সো দিস ইজ ইউজ ইন কেস অফ in case where we are supposed to find out lambda m naught for a strong electrolyte হয়নে এই লটো মই লিখি দিম আগতে তোমালোকে এইখিনি বস্তু লিখি লোৱা মানে কি স্ট্ৰং ইলেক্ট্ৰোলাইট এটাৰ ইনফাইনাইট ডাইলুশনৰ যেটো ল্যামডা এমৰ ভ্যালু হয় সেই ভ্যালুটো উলিয়াবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো কোল-ৰছ ল ব্যৱহাৰ কৰো আৰু ইয়াৰ যেটো ভেৰিয়েচন হয় ল্যামডা এমৰ ভেৰিয়েচনটো কিহৰ দ্বাৰা দিয়া হয় ডিবাই-হুকেল অনচেগাৰ ইকুৱেশ্যনৰ দ্বাৰা দিয়া হয় সো এতিয়া আমি কি আলোচনা কৰিম কোল-ৰছ লটো হয়নে স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে আমি কেনে ধৰণে ডেল্টা m নট উলিয়াব পাৰো হেতুকে কি কৰিম আমি কোল-ৰছ লট দ্বাৰা চাম এতিয়া এই ডেল্টা m নট যেটো আমি কলো ইনফাইনাইট ডাইলুশনৰ যেটো মোলাৰ কণ্ডাক্টেন্স হেতুক আমি কি বুলি কও লিমিটিং মোলাৰ কণ্ডাক্টেন্স বুলি এই টাৰ্মটো তোমালোকে মনত ৰাখিবা ঠিক আছে সো কোল-ৰছ ল মতে কি কৈছিলে ফৰ স্ট্ৰং ইলেক্ট্ৰোলাইট কোল-ৰছ ল মতে for strong electrolyte it is said that the limiting molar conductivity delta m naught for a electrolyte suppose কেনকা ধৰণৰ ইলেক্ট্ৰোলাইট ax by টাইপৰ ইলেক্ট্ৰোলাইট এটা কনসিডাৰ কৰা এনেকা ধৰণৰ ইলেক্ট্ৰোলাইট এটাৰ কাৰণে for a strong electrolyte is the sum of the delta m naught for their ions
মানে কি সিহঁতৰ আয়ন বিলাকৰ যেটো ডেল্টা এম নট মানে লিমিটিং মোলাৰ কণ্ডাক্টেন্স হয় সেই বিলাকৰ যদি আমি কি কৰি দিও গুটে সামেশন লৈ ল তেনেহলে সামেশনটো কৰিলে আমি কি পাম ডেল্টা এম নটৰ ভ্যালু ফৰ দা ইলেক্ট্ৰোলাইট পাম ঠিক আছে গতিকে আমি ইয়াতে ইলেক্ট্ৰোলাইট কি কনসিডাৰ কৰিছো ax প্লাস এই গুটে লাইনটো তোমালা কিতাপত চাই লিখিবা ভালদৰে মোৰ ভাল হোৱা নাই লিখাটো ax এটো কেনে ধৰণে ডিকম্পোজ হ'ব পাৰে যদি স্ট্ৰং ইলেক্ট্ৰোলাইট হয় ই কি হ'ব কমপ্লিটলি ডিকম্পোজ হৈ যাব সো ই কেনে ধৰণে ডিকম্পোজ হ'ব পাৰে ay plus bx minus এনে ধৰণে কি হ'ব পাৰে ডিকম্পোজ হ'ব পাৰে গতিকে ইয়াৰ এটা কি থাকিব ডেল্টা m নট থাকিব হয়নে এট লিমিটিং মোলাৰ কণ্ডাক্টিভিটি আৰু এই আয়ন কেটাৰ কি থাকিব লিমিটিং মোলাৰ কণ্ডাক্টিভিটি থাকিব অফ দা পজিটিভ আয়ন হয়নে আৰু ইয়াতেও কি থাকিব তোমাৰ ডেল্টা m নট ইয়াতে নেগেটিভ আয়নৰ কাৰণে থাকিব ঠিক আছে এটো m নটৰ ঠাই তুমি কি কৰা পজিটিভ চিন দিয়াছোন তেতিয়া বেসি ক্লিয়াৰ হ'ব বস্তুটো সো এই ভ্যালুটো তোমাৰ কি হ'ব এই আয়ন কেটাৰ জিবা লিমিটিং মোলাৰ কণ্ডাক্টেন্স এই লিমিটিং মোলাৰ কণ্ডাক্টেন্সৰ সামেশন হ'ব মানে কি তোমাৰ কিমানটা আয়ন আছে টোটাল লিমিটিং মোলাৰ কণ্ডাক্ট এতে x টা আয়ন আছে হয়নে গতে টোটাল কিমান হ'ব x * লিমিটিং মোলাৰ কণ্ডাক্টেন্স অফ 1 হয়নে আনহাতে ইয়াতে তোমাৰ কিমান হ'ব y টা আছে হয়নে গতে টোটাল anionic molar conductance কি মাবা লিমিটিং মোলাৰ কণ্ডাক্টেন্স y * lambda নেগেটিভ নট হয়নে সো গুটে ইলেক্ট্ৰোলাইটৰ কাৰণে কি হ'ব lambda m not is equal to cationic molar limiting molar conductivity plus anionic limiting molar conductivity আৰু এইটোকে কি বুলি কয় কুলৰছ ল বুলি কয় বুজি পালা এই লটো ইউজ কৰি পেলাই কিছুমান নিউমাৰিকেল তোমালক খুদিব পাৰে পৰীক্ষাত দুইটা নিউমাৰিকেল কিতাপত কৰি দি আছে এনসিআৰটি বুকখনত তাৰ পৰা তোমালকে কৰি চাবা ঠিক আছে এই ভিডিওটো লেখটো বাঢ়ি গৈছে গতিকে ভিডিওটো নেক্সট ভিডিওত মই কন্টিনিউ কৰিম যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰি দিবা আৰু ভিডিওটো যদি তোমাৰ বন্ধুবৰ্গ আছে তেনেহলে শেয়াৰ কৰি দিবা চেনেলটো যদি নতুন হয় তেনেহলে চেনেলটোত কি কৰিবা সাবস্ক্ৰাইব কৰি লবা নোটিফিকেশনৰ বেলটো বজাই দিবা আৰু কিবা যদি হুদিব লগা আছে কমেন্ট বক্সত তোমালোকে কমেন্ট কৰি হুদিব পাৰা ঠিক আছে আজিলৈকে এৰিছো থ্যাংক ইউ